গতিকে তেওঁৰ কথা যেতিয়াই আপোনাৰ মনলৈ আহিব, আপোনাৰ মন মগজুত যেতিয়া তেওঁৰ কথা আপুনি চিন্তা কৰিব, তেতিয়া কেৱল মাত্ৰ এটা কথা মনত পেলাব, তেওঁৰ বাবে আপুনি কিমান মানসিকভাৱে আঘাত পাইছে। তেওঁৰ বাবে আজিৰ তাৰিখত আপোনাৰ যি ভৱিষ্যত আৰু আপোনাৰ যি বৰ্তমান সেয়া পংগু হৈ উঠিছে। কেৱল মাত্ৰ এইখিনি কথা মনত পেলাব যে তেওঁৰ বাবে বৰ্তমান সময়ত আপুনি কিমান মানসিকভাৱে আঘাত পাই আছে। সেয়া নহয় যে তেওঁৰ কথা আপুনি মনত পেলাই কেৱল মাত্ৰ তেওঁৰ সৈতে স্পেণ্ড কৰা সেই ভাল ভাল মুহূৰ্তবোৰ, সেই ভাল ভাল মধুৰ ক্ষণবোৰ আপুনি মনত পেলাবলৈ চেষ্টা নকৰিব, কাৰণ এইখিনি বস্তুৱে তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি কৰাব। গতিকে মুভ অন কৰাটো ইমানো টান কথা নহয় বা টান বিষয় নহয়, একেবাৰে সহজ কথা। কেৱল মাত্ৰ আপুনি এটা কথাই মনলৈ আনিব বা এটা কথাই আপুনি আজিৰ তাৰিখত নিজৰ মনটোক বান্ধি লওক যে এতিয়াৰে পৰা যদি সেই প্ৰিয় ব্যক্তিগৰাকীৰ কথা আপুনি মনত পেলাব খোজে,